নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে আছামিজ বাস্তু চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিনাথ কোৱা, মই জ্যেষ্ঠ বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তু সম্পৰ্কীয়, সংখ্যাতত্ত্ব সম্পৰ্কীয় আৰু তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ আপলোড কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আগতেও মই আপোনালোকৰ লগত সংখ্যাতত্ত্বৰ বিভিন্ন বিষয়সমূহৰ সম্পৰ্কে আলোচনা কৰিছিলোঁ। আজিও মই আপোনালোকৰ লগত সংখ্যাতত্ত্বৰ এটা সৰু বিষয় আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। আগতেও মই আপোনালোকৰ লগত আপোনাৰ লাকি মোবাইল নাম্বাৰ সম্পৰ্কে, লাকি গাড়ী নাম্বাৰ সম্পৰ্কে, লাকি কালাৰৰ সম্পৰ্কে, লাকি প্ৰফেশ্যনৰ সম্পৰ্কে, লাকি সংখ্যাৰ সম্পৰ্কে মই জনাইছিলোঁ। আজি মই আপোনালোকৰ লগত আলোচনা কৰিবলৈ আগবাঢ়িছোঁ লাকি বেংক একাউণ্ট নাম্বাৰ সম্পৰ্কে। বন্ধুসকল, সংখ্যাতত্ত্বত কোৱা হৈছে যে আমাৰ মোবাইল নাম্বাৰটোৱে, আমাৰ বেংকৰ নাম্বাৰটোৱে অৰ্থাৎ বেংকৰ একাউণ্টৰ নাম্বাৰটোৱে, আমাৰ ঘৰৰ নাম্বাৰটোৱে আমাক উন্নতিৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিব পাৰে। গতিকে আমাৰ মোবাইল নাম্বাৰ, আমাৰ বেংক একাউণ্ট নাম্বাৰ এইখিনি আমাৰ ফেভাৰত থাকিব লাগে। অৰ্থাৎ বন্ধুসকল, যিহেতু আমি আজিকালি প্ৰায় ডিজিটেল ট্ৰেঞ্জেকশ্যন কৰোঁ, বেংকৰ যোগেদিয়ে লেনদেন কৰোঁ, যাতে আমাৰ ওচৰলৈ পৰ্যাপ্ত পৰিমাণৰ পইচা আহে আৰু পৰ্যাপ্ত পৰিমাণৰ পইচা আমাৰ বেংকত জমা হৈ থাকে, তাৰ কাৰণে আমি আমাৰ বেংকৰ একাউণ্ট নাম্বাৰটো সংখ্যাতত্ত্ব অনুসৰি আমাক চুট কৰা ধৰণৰ ল'ব লাগে। বন্ধুসকল, আপোনালোকে গম পাইছে যে মোবাইল নাম্বাৰটো বা আমাৰ গাড়ী নাম্বাৰটো আমাৰ কাৰণে কিমান ইম্পৰ্টেণ্ট। সেইকাৰণে যিবিলাক VIP নাম্বাৰ থাকে, যিবিলাকৰ শেষত 666 থাকে, 111 থাকে, 555 থাকে, এই VIP নাম্বাৰবিলাক বহুতে বহুত পইচা দি তেওঁলোকে ক্ৰয় কৰি লয়। মোবাইল নাম্বাৰৰ ক্ষেত্ৰত আপোনালোকে দেখিবলৈ পাব যে কোম্পানীয়ে কিছুমান VIP নাম্বাৰ ৰিলিজ কৰে আৰু সেই VIP নাম্বাৰ ল'বৰ কাৰণে আমি এক্সট্ৰা চাৰ্জ দিব লগা পৰে। ঠিক তেনেকৈ আমি যদি নিজৰ বেংক একাউণ্টটো আমাৰ ফেভাৰত ৰাখিব খোজোঁ, অৰ্থাৎ আমাৰ একাউণ্ট নাম্বাৰটো যাতে আমাক চুট কৰে, অৰ্থাৎ আমি পইচা ৰাখিলে যাতে সেই বেংক একাউণ্টটোত বেছি দেৰিলৈকৈ থাকে, অদৰকাৰী কামত যাতে খৰচ হৈ নাযায়, যাতে আমাৰ ভাল এটা বেংক বেলেঞ্চ হয়, তাৰ কাৰণে আমি মোবাইল নাম্বাৰৰ নিচিনাকৈ আমি নিজৰ বেংক একাউণ্ট নাম্বাৰটো নিজৰ ফেভাৰত কৰি ৰখাটো ভাল। তাৰ কাৰণে আমি এটা লাকি বেংক একাউণ্ট নাম্বাৰো ল'ব লাগে। বন্ধুসকল, এতিয়া কথা হৈছে, বহুতে প্ৰশ্ন কৰিব যে আমিতো নিজৰ চইচ মতে বেংক একাউণ্ট এটা ল'ব নোৱাৰোঁ, কেনেকৈ আমি লাকি বেংক একাউণ্ট নাম্বাৰ চিলেক্ট কৰিম। বন্ধুসকল, আজিকালি বহুতো এনেকুৱা প্ৰাইভেট ছেক্টৰৰ বেংক আছে যিসকলে আপুনি নিজৰ চইচ কৰি পেলাই একাউণ্ট নাম্বাৰ ল'ব পাৰে। তাৰ ভিতৰত ইণ্ডাছএণ্ড বেংক, আপোনালোকে নিশ্চয় নামটো শুনিছে ইণ্ডাছএণ্ড বেংক বুলি। এই ইণ্ডাছএণ্ড বেংকত আপুনি নিজৰ চইচ অনুসৰি একাউণ্ট নাম্বাৰ ল'ব পাৰে। আৰু একাউণ্ট নাম্বাৰ লওঁতে নিজৰ কাৰণে যদি আপুনি এটা লাকি একাউণ্ট নাম্বাৰ লয়, তেন্তে আপুনি কেইটামান কথা ধ্যান ৰাখিব লাগে। প্ৰথম কথাটো হ'ল যে আমি গোটেই বেংক একাউণ্টৰ যিমানখিনি সংখ্যা আছে, সেই গোটেইকেইটা সংখ্যা আমি যোগ কৰিব লাগে। যোগ কৰি তাৰ টোটেলটো, ধৰি লওক আমি গোটেইকেইটা সংখ্যা যোগ কৰিলোঁ, 51 পালোঁ। এতিয়া তাক ছিংগুল ডিজিট কৰিম কেনেকৈ? 5ৰ লগত 1 যোগ কৰিলোঁ, টোটেল ওলালে 6। বন্ধুসকল, 6 সংখ্যাটো কাৰ সংখ্যা? 6 সংখ্যাটো শুক্ৰৰ সংখ্যা, যি আমাক ধন, টকা পইচা, লাভ বিলাস প্ৰদান কৰে। গতিকে সেই একাউণ্ট নম্বৰটো আমাৰ কাৰণে লাকি একাউণ্ট নম্বৰ হ'ব। আৰু সংখ্যাতত্ত্বত আমি কেৱল 4টা সংখ্যাৰ পৰাই ছাপৰ্ট ল'ব পাৰোঁ। সেই 4টা সংখ্যা হৈছে 1, 5, 6 আৰু 3। বন্ধুসকল, 1 সংখ্যাটো সূৰ্যৰ সংখ্যা, 5 সংখ্যাটো বুধৰ সংখ্যা, 6 সংখ্যাটো শুক্ৰৰ সংখ্যা আৰু 3 সংখ্যাটো হৈছে গুৰু বৃহস্পতিৰ সংখ্যা। যদি আমি পাৰোঁ পৰাপক্ষত 1 সংখ্যাটো ল'ব লাগে, যদি নোৱাৰোঁ তেন্তে 5 ল'ব লাগে, যদি 5ও নাপাওঁ তেন্তে 6 ল'ব লাগে, আৰু যদি 1, 5, 6 তিনিটা এটাও নাপাওঁ তেন্তে আমি 3 সংখ্যাটো ল'ব পাৰোঁ। বন্ধুসকল, এতিয়া কথা হ'ল আমি যিটো বেংক একাউণ্ট ল'ম, সেই একাউণ্ট নাম্বাৰটো গোটেইকেইটা সংখ্যা আমি প্ৰথমে যোগ কৰিম। যোগ কৰি আমি চাব লাগিব যে তাৰ টোটেল 5, 1 বা 6 ওলাইছে নে নাই। যদি ওলাইছে তেন্তে সেইটো এটা ভাল একাউণ্ট নাম্বাৰ। আৰু আমি একাউণ্ট নাম্বাৰটোৰ শেষত সদায় 666 বা 66, 55 বা 111 বা 111 বা 11 ৰাখিবলৈ আমি যত্ন কৰিম। কিয়নো বেংক একাউণ্টেই হওক বা ফোন নম্বৰে হওক, শেষত যদি 11 থাকে, 111 থাকে, 55 থাকে, 555 থাকে, 66 থাকে বা 666 থাকে, সেইখিনিক লাকি নাম্বাৰৰ শাৰীত গণ্য কৰা হয়। বন্ধুসকল, তাৰোপৰি যদি আমি 156 এনেকুৱা জুৰীয়া সংখ্যা নাপাওঁ, তেন্তে আমি 333 বা 333 আমি ল'ব পাৰোঁ।
বন্ধুসকল এইদৰে আমি নিজৰ এটা লাকি বেংক একাউণ্ট চইচ কৰি ল'ব লাগে যদিহে আমি বিচাৰোঁ যে আমাৰ একাউণ্ট নাম্বাৰটো আমাক ছাপোৰ্ট কৰে আমি যাতে পইচা ৰাখিলে তাত সঞ্চয় হয় অদৰকাৰী কামত যাতে আমাৰ খৰচ হৈ নাযায় তাৰ কাৰণে আমি এই ধৰণে নিজৰ এটা লাকি একাউণ্ট নাম্বাৰ খুলি ল'ব পাৰোঁ বিশেষতঃ সকলোকে এনেকুৱা ধৰণৰ লাকি একাউণ্ট নাম্বাৰ প্ৰয়োজন নহয় কিন্তু বহুতৰ এনেকুৱাও হয় যে তেওঁলোকৰ পইচা নাথাকে বেংকত পইচা তেওঁলোকে একাউণ্টত আহিলে ক'ৰবাত নহয় ক'ৰবাত খৰচ হৈ গুচি যায় তেন্তে আপোনালোকে মন কৰিব চাব আপোনালোকৰ বেংক একাউণ্টটোৰ শেষত নিশ্চয় 7 ওলাই আছে নহ'লে 8 ওলাব নহ'লে 9 ওলাব যদি আপোনাৰ বেংক একাউণ্টটো যোগ কৰিলে গোটেইকেইটা সংখ্যা যোগ কৰিলে শেষত 2 ওলায় 4 ওলায় 8 ওলায় 9 ওলায় বা 7 ওলায় তেন্তে আপোনাৰ কিন্তু পইচা অদৰকাৰী খৰচ হোৱাৰ ভয় থাকে বা আপুনি পইচা সঞ্চয় কৰিব খুজিও বহু চেষ্টা কৰিও সঞ্চয় কৰাৰ ক্ষেত্ৰত আপোনাৰ সমস্যা হ'ব পাৰে যেহেতু 9 সংখ্যাটো 4 সংখ্যাটো 2 সংখ্যাটো 8 সংখ্যাটো বা 7 সংখ্যাটো এইকেইটা সংখ্যাই পইচা সঞ্চয়ৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰিব পাৰে গতিকে যিমান পাৰে নিজৰ একাউণ্ট নাম্বাৰটো যোগ কৰিলে তাৰ টোটেলটো 156 ত ৰাখিব যত্ন কৰিব বা 3 ৰাখিব যত্ন কৰিব আৰু শেষত সদায় 1111 5555 66 বা 666 ৰাখিবলৈ যত্ন কৰিব তেতিয়া আপোনাৰ সেইটো এটা লাকি একাউণ্ট নাম্বাৰ হ'ব গতিকে এইখিনি কথা আপোনালোকে ধ্যান ৰাখিব লাগে বন্ধুসকল আশা কৰিছোঁ আজি আপোনালোকে গম পালে যে আমি নিজৰ বেংকত পইচা সঞ্চয়ৰ কাৰণে আমি কি ধৰণে লাকি বেংক একাউণ্ট নাম্বাৰ সিলেক্ট কৰি ল'ব পাৰোঁ এই বিষয়ে আপোনালোকে গম পালে আশা কৰিছোঁ আপোনালোকৰ এই সংখ্যা তত্ত্বৰ বিষয়টো সম্পৰ্কে জানি ভাল লাগিলে যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ